আজি মহাশিৱৰাত্ৰি এই শিৱৰাত্ৰি ব্ৰত মহোৎসৱ উপলক্ষে সমূহ সনাতনী ৰাইজলৈ মই শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৃহত্তৰ হাজো অঞ্চলৰ তেতেলীয়া নিজবাসী যুৱ সংঘৰ অন্তৰ্গত এইটো হৰগৰি মন্দিৰ তেতেলীয়া। ইয়াত প্ৰতি বছৰে আমি আধ্যাত্মিকতাৰে শিৱৰাত্ৰি ব্ৰত মহোৎসৱ পালন কৰি আহিছোঁ। আজিও তাৰ আমি ব্যতিক্ৰম নহয়। আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা লাইনে নিচিগা দৰ্শনাৰ্থী এতিয়ালৈকে লাইনে নিচিগা ফুট বৈ আছে। আমি এই শিৱৰাত্ৰি ব্ৰত মহোৎসৱ আমি দুদিনীয়া আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰি আহিছোঁ। আজি ৰাতিপুৱা ভাগৱত পাঠেৰে আৰম্ভণি কৰিছোঁ। তাৰপিছত আমাৰ নগৰ কীৰ্তন ওলাই গৈছে। আমাৰ সমগ্ৰ বৃহত্তৰ তেতেলীয়া নিজবাসী গাঁওখন ঘূৰিব, তেওঁলোক আহি পাব সন্ধিয়া। তাৰপিছত আমাৰ আজি সন্ধিয়া নাগাৰা নাম পুৰুষৰ আছে। কাইলৈ ৰাতিপুৱা 6 বজাৰ পৰা মহাভোগ বিতৰণ কৰা হ'ব। 6 বজাত মহাভোগ বিতৰণ 10টালৈকে চলিব। তাৰপিছত আবেলি 2 বজাৰ পৰা ছোৱালী নাগাৰা নাম আমাৰ সমাপ্ত হ'ব। হৰগৰি মন্দিৰত যিসকল ভক্ত আহে প্ৰমাণ পায় বুলি কৈছে হৰগৰি মন্দিৰত। হয়, ইয়াত প্ৰবাদ আছে, যিসকলৰ নিঃসন্তান দম্পতীয়ে বৈবাহিক জীৱনৰ বহু বছৰৰ পিছতো সন্তানৰ মুখ দেখা নাই, তেওঁলোকে আহি ইয়াতে ভক্তিভাৱেৰে সেৱা শুশ্ৰূষা সেৱা কৰিলে ইয়াত সন্তানৰ মুখ দেখিবলৈ পায়। প্ৰবাদ আছে, কাৰণ আপোনালোক চাওক, এই মন্দিৰটো আমাৰ পুৰণা মন্দিৰটো আমি আটক ধুনীয়াকৈ নতুনকৈ সাজি উলিয়াইছোঁ। কিন্তু ইয়াত আমাৰ গাঁওবাসীৰ অৰিহণা নহয়, এই ভক্তবান ৰাইজ যিসকলে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হৈছিলে, তেওঁলোকৰ মহান দানৰ ফলতে আমি এই মন্দিৰটো আজি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। ক'ত আছে এই মন্দিৰটো? এই হাজো সমষ্টিৰ অন্তৰ্গত তেতেলীয়া গাঁৱত আছে। আজি মহাশিৱৰাত্ৰি এই শিৱৰাত্ৰি ব্ৰত মহোৎসৱ উপলক্ষে সমূহ সনাতনী ৰাইজলৈ মই শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৃহত্তৰ হাজো অঞ্চলৰ তেতেলীয়া নিজবাসী যুৱ সংঘৰ অন্তৰ্গত এইটো হৰগৰি মন্দিৰ তেতেলীয়া। ইয়াত প্ৰতি বছৰে আমি আধ্যাত্মিকতাৰে শিৱৰাত্ৰি ব্ৰত মহোৎসৱ পালন কৰি আহিছোঁ। আজিও তাৰ আমি ব্যতিক্ৰম নহয়। আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা লাইনে নিচিগা দৰ্শনাৰ্থী এতিয়ালৈকে লাইনে নিচিগা ফুট বৈ আছে। আমি এই শিৱৰাত্ৰি ব্ৰত মহোৎসৱ আমি দুদিনীয়া আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰি আহিছোঁ। আজি ৰাতিপুৱা ভাগৱত পাঠেৰে আৰম্ভণি কৰিছোঁ। তাৰপিছত আমাৰ নগৰ কীৰ্তন ওলাই গৈছে। আমাৰ সমগ্ৰ বৃহত্তৰ তেতেলীয়া নিজবাসী গাঁওখন ঘূৰিব, তেওঁলোক আহি পাব সন্ধিয়া। তাৰপিছত আমাৰ আজি সন্ধিয়া নাগাৰা নাম পুৰুষৰ আছে। কাইলৈ ৰাতিপুৱা 6 বজাৰ পৰা মহাভোগ বিতৰণ কৰা হ'ব। 6 বজাত মহাভোগ বিতৰণ 10টালৈকে চলিব। তাৰপিছত আবেলি 2 বজাৰ পৰা ছোৱালী নাগাৰা নাম আমাৰ সমাপ্ত হ'ব। হৰগৰি মন্দিৰত যিসকল ভক্ত আহে প্ৰমাণ পায় বুলি কৈছে হৰগৰি মন্দিৰত। হয়, ইয়াত প্ৰবাদ আছে, যিসকলৰ নিঃসন্তান দম্পতীয়ে বৈবাহিক জীৱনৰ বহু বছৰৰ পিছতো সন্তানৰ মুখ দেখা নাই, তেওঁলোকে আহি ইয়াতে ভক্তিভাৱেৰে সেৱা শুশ্ৰূষা সেৱা কৰিলে ইয়াত সন্তানৰ মুখ দেখিবলৈ পায়। প্ৰবাদ আছে, কাৰণ আপোনালোক চাওক, এই মন্দিৰটো আমাৰ পুৰণা মন্দিৰটো আমি আটক ধুনীয়াকৈ নতুনকৈ সাজি উলিয়াইছোঁ। কিন্তু ইয়াত আমাৰ গাঁওবাসীৰ অৰিহণা নহয়, এই ভক্তবান ৰাইজ যিসকলে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হৈছিলে, তেওঁলোকৰ মহান দানৰ ফলতে আমি এই মন্দিৰটো আজি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। ক'ত আছে এই মন্দিৰটো? এই হাজো সমষ্টিৰ অন্তৰ্গত তেতেলীয়া গাঁৱত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।